শ্ৰীমন্ত শংকৰ হৰিভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰো পৰম গুৰু। যোৰহাট মৌবন্ধাৰ এৰাতলি পথাৰ এয়া। এৰাতলি পথাৰৰ এই বৃহৎ এলেকাজুৰি আজিৰে পৰা আয়োজিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন। ১২০০ বিঘা ভূমিৰ এই বিশাল ক্ষেত্ৰত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা সকলো ভকত বৈষ্ণৱক সেৱা ধৰিছে ১০,০০০ সেৱক সেৱিকাই। আজিৰে পৰা ৯ ফেব্ৰুৱাৰীলৈ ৪দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনক লৈ এতিয়া সমগ্ৰ যোৰহাটতে বিৰাজিত আধ্যাত্মিক পৰিৱেশ। গুৰু দুজনাৰ সৃষ্টিৰাজিৰ অবিৰত চৰ্চাৰ লগতে সমাহাৰ ঘটিছে সাহিত্য, নানা কৃষ্টি সংস্কৃতি। লক্ষ লক্ষ ভকত বৈষ্ণৱৰ মুখত গুঞ্জৰিত হৰিনামৰ অনিয়া বাণী। যেন দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ। প্ৰাত প্ৰসংগৰে আৰম্ভ আজিৰ প্ৰথম দিনৰ কাৰ্যসূচী। পৰিৱেশ নিকাকৰণ, গছপুলি ৰোপণ, মূল তোৰণ উন্মোচনৰ পাছতেই স্মৃতিগ্ৰন্থ উন্মোচন। নামঘৰ শিবিৰসমূহৰ মূল তোৰণসমূহৰ উন্মোচনৰ পাছতেই উন্মোচন ভোজনালয়ৰ মূল দ্বাৰ। লাখ লাখ লোকে একেলগে বহি গ্ৰহণ কৰিলে প্ৰথম দিনাৰ সিদ্ধ প্ৰসাদ। অধিৱেশনস্থলীলৈ অহা প্ৰতিজন ভকত বৈষ্ণৱক আপ্যায়নৰ বাবে মাজনিশাৰে পৰা ৰান্ধনীশালত চলিছে ৰন্ধা বঢ়া। নিশা ৩ বজাৰ পৰাই ভক্তৰ বাবে প্ৰস্তুত সিদ্ধ প্ৰসাদ। লাখ লাখ ভক্তক একেলগে খাদ্য পৰিৱেশন কৰিবলৈ এৰাতলি পথাৰত একেলগে জ্বলিছে ২০০টা চৌকা। ৰান্ধনীশালত সেৱক সেৱিকাৰ বিৰামহীন ব্যস্ততা। পাচলি কটাই পাচলি কাটিছে, ৰন্ধাই ৰান্ধিছে, বিলনীয়াই বিলাইছে। কুইণ্টেল চাউলৰ ভাত ইতিমধ্যে হৈ গৈছে বুলি ২৬ কুইণ্টেল হৈ গ'ল আৰু এতিয়া আকৌ পিছত আহি আছে। আৰু তাৰ পাচলি বনাবলৈ কিমান নিমখ এখন কেৰাহীত দিব লাগে? প্ৰায় ৪-৫ কেজি নিমখ দৰকাৰ হয়। ৫ কেজি নিমখ? ৫ কেজি নিমখ দৰকাৰ হয়। আৰু ৫ কেজি নিমখ লাগিব এখন কেৰাহীত। এখন কেৰাহীত ৫ কেজি। ৩ বেগ চাহ আমি দাইল একেবাৰে ঢালো আৰু ইয়াত ৪ কেজি নিমখ দিয়া হয়। আমি ইয়াত এতিয়া প্ৰায় ৩ বজালৈকে থাকিম। পুৱা ৩ বজাৰ পৰা ৰান্ধি? পুৱা আমি ২ বজাৰ পৰা ৰান্ধিছোঁ। উল্লেখ্য যে কেওটা দিনতে ভকত শুশ্ৰূষাৰ বাবে বৃহৎ পৰিমাণৰ সামগ্ৰীৰে ভৰি পৰিছে ভঁৰাল গৃহ। অধিৱেশনস্থলীত দৈনিক এসাঁজ খাদ্যৰ বাবে প্ৰয়োজন হ'ব ৭,০০০ কিলো চাউল, প্ৰয়োজন হ'ব ১,০০০ কিলো দাইল, ৩,৫০০ কিলো পাচলি, প্ৰয়োজন হ'ব ১০০ কিলোৰ হালধি, ৫০০ লিটাৰ মিঠাতেল। এই বিশাল ৰন্ধন প্ৰক্ৰিয়াৰ বাবে চৌকাৰ কাষত মজুত কৰি থোৱা হৈছে টনে টনে খৰি। ৰান্ধনীশালৰ কাষতে নিৰ্মাণ কৰা বৃহৎ ভোজনালয়ত একেলগে ১০,০০০ লোকে গ্ৰহণ কৰিব পাৰিব খাদ্য। দৈনিক দুসাঁজত প্ৰায় ২ লাখ লোকে এই ভোজনালয়ত গ্ৰহণ কৰিব খাদ্য। মৌবন্ধাৰ এৰাতলি পথাৰলৈ এতিয়া সোঁত বৈছে অগণিত ভক্তৰ। ভিন্ন প্ৰান্তৰ পৰা অহা ভকত বৈষ্ণৱক আদৰণি জনাইছে অধিৱেশনস্থলীত। কোনো আহিছে বাছেৰে, কোনো আহিছে ৰেলেৰে আৰু কোনোৱে পদব্ৰজেই বাট বুলিছে অধিৱেশনস্থলীলৈ। জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সকলোৰে মিলনস্থলীলৈ পৰিণত যোৰহাট মৌবন্ধাৰ এৰাতলি পথাৰ। ক'ৰ পৰা আহিছে? বোকাখাটৰ। হয়। আচ্ছা, প্ৰতি বছৰে অহা হয় নহয়? হয়, এইবাৰো আহিছে? আহিছোঁ। কিমান বয়স গৰকিলে আপোনাৰ? মোৰ ৮৪ বছৰ গৰুকিলে। 84 বছৰ। ৮৪ বছৰ। নামেই এক ভগৱান একেই, আমি আৰু দুই চিন্তা নকৰোঁ। কেনেকুৱা লাগিছে অধিৱেশন? ভাল লাগিছে, ভাল লাগিছে, সুন্দৰ লাগিছে আৰু এনেকুৱা পাবলৈ আৰু দিগদাৰ আছে আৰু হয়। অনুভৱ আমাৰ যথেষ্টই ভালেই লাগিছে। আজি এই অনুষ্ঠানবিলাক আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰায় অনুষ্ঠানবিলাক অধিৱেশনবিলাক আমি যাওঁ। তাত গৈ আমি যিটো অনুভৱ কৰোঁ আমি বুজাব নোৱাৰা এটা অনুভৱ হয়। ভকত বৈষ্ণৱ অতিথিসকলৰ আপ্যায়নৰ বাবে ভাগে ভাগে সংঘৰ আঞ্চলিক সমিতিসমূহৰ মাজত ভগাই দিয়া হৈছে দায়িত্ব। পুৱাৰে পৰাই গুৰুৰ গুণনাম লৈ সকলো ব্যস্ত নিজ নিজ কৰ্তব্যত। ভকত সেৱাৰ উদ্দেশ্যে ব্যস্ত প্ৰতিজন সেৱক। খুব ভাল লাগে, কাৰণ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাহিৰে ইমান সংখ্যক
ল'ৰা ছোৱালী মানে ইয়াত জড়িত হোৱাটো মানে সম্ভৱ নহয় মানে প্ৰত্যেকজন সেৱক সেৱিকাই সেই হেঁপাহ লৈ মানে আজি প্ৰায় মানে ৰাতি দিন একাকাৰ কৰি আজিৰ পৰা এই অনুষ্ঠানটো আমাৰ অনুষ্ঠিত হৈছে চব খুব সুন্দৰভাৱে এতিয়ালৈকে চলি আছে এই ভকতসকলক আদৰিবলৈ বুলি আমি বাট চাই আছিলো সেইখন আজি আহি পালেহি আজিৰ পৰা 4দিনীয়া কাৰ্যসূচী আৰম্ভ হৈছে আমি এই কাৰ্যসূচীত সফল হ'ব বুলি আশা কৰিছো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনস্থলীত সৰ্বত্ৰে প্ৰতিধ্বনিত ৰামকৃষ্ণ ধ্বনি সুদৃষ্ট তোৰণ মনোমোহা ধৰ্মধ্বজা বিশাল পতাকা উত্তোলন থলীৰ মনোমোহা সমন্বয় ক্ষেত্ৰ জিলিকি উঠিছে বাৰেৰহণীয়া অসমৰ চহকী লোককৃষ্টি সংস্কৃতি বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া এটা সমন্বয় ক্ষেত্ৰ যেন এতিয়া দ্বিতীয় বৈকুণ্ঠপুৰী গুৰুজনাৰ অমিয়া বাণী বিশ্বৰ বুকুলৈ লৈ যোৱাৰ প্ৰয়াস চলাইছে সকলোৱে ব্যুৰ' ৰিপৰ্ট NK TV